মাক খোৱাৰ লগে লগে কেনেকুৱা এটা পাৱাৰ আহি যায় ন, আচৰিত কথা। সৰুতে যেতিয়া ককাই ভাইকেইটাৰ মাজত কিবা এটা খাবলৈ দিয়ে, কাৰোবাক বেছি দিছে নি, কাৰোবাক বেছি দিলে মানে কিয় বেছি দিব মানে সমানে সমানে দিব লাগিব। কিন্তু এতিয়া মাক খোৱাৰ পিছত লাগিলে খাবলৈ পাওঁ কি নাপাওঁ, নিজৰ ছোৱালীজনীয়ে খালেহে শান্তি পাওঁ। ছোৱালীজনীয়ে খোৱা মানে মাকে খোৱা। তাকে আগতে ককাই ভাইকেইটাৰ মাজত যুদ্ধ লাগি থাকোঁতে মায়ে খাইছেনে নাখাইছে একেবাৰে চাবলৈই সময় নহয়। এতিয়া মানে নিজে মাক খোৱাৰ পিছত সেই কথাটো অনুভৱ কৰিছোঁ দেই। আগতে অকণো বেছি নিদিবি আৰু সমানে সমানে খাওঁ, কিন্তু এতিয়া ভগৱানে যে কি মায়াজালত সুমুৱাই দিয়ে ন। মাক বুলি ক'লে ইমান ত্যাগ, হয়নে? আচৰিত লাগে দেই। ভগৱানক সেইটো কাৰণে বহুত বহুত ধন্যবাদো দিব লাগিব, ইমান যে ত্যাগ দিব পৰা শক্তি এটা দিছে।